হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মই দেৰগাঁৱত আছোঁ আৰু ৰঙামাটি চাইডে আহিছোঁ। মোৰ দাদা এজন গুৱাহাটীৰ পৰা আহিছে, ইয়াত শ্বুটিং কৰি আছে। ইহঁতে কিবা চিৰিয়েল এখনত শ্বুটিং কৰি আছে। ময়ো গুৱাহাটীৰ পৰা পাইছোঁহি ৰাতিপুৱা, কিন্তু দাদাজনক লগ কৰিবৰ কাৰণে মই আহিছোঁ গোলাঘাটৰ পৰা। স্কুটি লৈ আহিলোঁ। একচুৱেলি বৰষুণ দি আছিলে, ৰেইনকোট লোৱাও নহ'ল। ইয়াৰ পৰা 28 কিলোমিটাৰ প্লাছ 4 কিলোমিটাৰ, 32 কিলোমিটাৰ তিতিছোঁ আজি। এইটো এটা এক্সপিৰিয়েঞ্চ হয়, বাট তিতিলে গাটো বেয়া লাগিব সেইটো ময়ো অনুভৱ কৰিছোঁ, বাট জানো। তথাপিও দাদাজন লগ কৰিবৰ কাৰণে ইমানটো গুচি আহিলোঁ আৰু উপায় নাই। কিন্তু এইফালে চাইছোঁ চাওকচোন, আৰু বতাহজাকো ইমান মাৰিছে নহয়, স্কুটিখন পাছুৱাই নিয়ে কেতিয়াবা শ্ল' কৰি দিব লগা হয়। গাড়ীবিলাকো ইমান স্পীড তো কোনখন চিৰিয়েল তেখেতলোকে কৰি আছে আপোনালোকক মই ক'ম। আপোনালোকে চাব কেতিয়াবা, যদি আপোনালোকে অসমীয়া চিৰিয়েল চাই আৰু চাব। এইটো আমি অসমীয়া মানুহ। লগতে এইখন বতৰত তিতি থকাটো এটা সাধাৰণ কথা নহয়। বেমাৰ মাতিয়ে সম্ভৱ, তথাপিও নিজকে কেয়াৰ কৰিম যাতে বেমাৰ নহওক। আৰু দাদাজন লগ পোৱাৰ আশাৰে মই ইমানটো গুচি আহিলোঁ, যিহেতু গুৱাহাটীত মই প্ৰায় একেলগতে থাকোঁ। গতিকে সকলোৱে সুস্থ থাকক, ভালে থাকক, বৰষুণৰ আমেজ লওক। ধন্যবাদ।